নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খাদ্য খোৱাৰ সময়ত কৰা তিনিটা ভুলৰ বাবে মানুহ সদায় দুখীয়া হৈ থাকিবলগীয়া হয় অন্ন বস্ত্ৰ বাসস্থান এই তিনিটা হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু মাতৃ অন্নপূৰ্ণা যেতিয়া এখন ঘৰৰ প্ৰতি সন্তুষ্ট হৈ থাকে সেই ঘৰত কেতিয়াও দৰিদ্ৰতা আহিব নোৱাৰে মাতা পাৰ্বতীৰে অন্য এটা ৰূপ হৈছে মাতৃ অন্নপূৰ্ণা এই ৰূপেৰে সমস্ত জীৱক অন্ন প্ৰদান কৰে খোৱা বোৱাৰ সময়ত যদি কিছুমান সৰু সৰু কথাৰ প্ৰতি গুৰুত্ব দিয়া নহয় তেনে কেতিয়াবা ভয়ংকৰ বিপদত পৰিব লগা হয় সাধাৰণতে দেখা যায় যে ভোক লাগিলেই খাদ্যৰ কথা মনত পৰি যেনেকৈ থাকে ভাল বেয়া বিচাৰ নকৰি ঠিক তেনেকৈয়ে বহু লোকে খাদ্য গ্ৰহণ কৰে এখন গৃহস্থী ঘৰত খাদ্য খোৱা বা গ্ৰহণ কৰাৰ সময়ত কিছুমান নীতি নিয়মৰ মাজেৰে খোৱাটো অতি আৱশ্যক আছে খাদ্যবস্তু ৰন্ধা বা খোৱাৰ নিয়মৰ ওপৰত ভিত্তি কৰিয়েই এখন ঘৰৰ উন্নতি হয় জানি আচৰিত হ'ব যে খাদ্য ৰন্ধা বা খোৱাৰ সময়ত কৰা কিছুমান সৰু সৰু কথাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবেই এখন ঘৰলৈ বিভিন্ন ধৰণৰ সমস্যা আহে খাদ্যৰ নাটনি ধন টকা পইচাৰ সমস্যা আৰু বেমাৰ ব্যাধিৰ সমস্যা ইত্যাদিবোৰ আহে সেয়েহে খাদ্য ৰন্ধা বা খোৱাৰ সময়ত যদি কিছুমান শাস্ত্ৰসন্মত নীতি নিয়ম মানি চলা হয় তেনে সেই ঘৰৰ উন্নতি কোনোদিনেই নোহোৱাকৈ নাথাকে সেই ঘৰৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে যাৰ ঘৰত মাতৃ অন্নপূৰ্ণাৰ কৃপা থাকে তাৰ ঘৰত সদায় মাতা লক্ষ্মীয়ে বাস কৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম গৃহস্থী ঘৰৰ ৰান্ধনী ঘৰত কেনেকৈ খাদ্য তৈয়াৰ কৰা হয় বা ৰন্ধাৰ সময়ত কি কি নীতি নিয়ম মানিব লাগে কেনেকৈ খাদ্য গ্ৰহণ কৰিব লাগে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এখন গৃহস্থী ঘৰৰ ৰান্ধনী ঘৰত কেনেকৈ খাদ্য তৈয়াৰ কৰা বা খাদ্য ৰন্ধাৰ সময়ত কি কি নিয়ম নীতি মানি চলিব লাগে কেনেকৈ খাদ্য গ্ৰহণ কৰিব লাগে খাদ্য খোৱাৰ সময়ত কি কি ভুল কাম কৰাৰ পৰা আঁতৰি থাকিব লাগে মাতা অন্নপূৰ্ণাক সন্তুষ্ট কৰি ৰাখিবৰ বাবে ৰান্ধনী ঘৰত কি কি ভুল কাম কেতিয়াও কৰিব নালাগে আমি আজিৰ ভিডিঅ'ত কোৱা নিয়ম নীতিসমূহ যিখন ঘৰৰ ৰান্ধনী ঘৰত আছে সেইখন ঘৰত কেতিয়াও খাদ্যৰ নাটনি আৰু ধন টকা পইচাৰ নাটনি হ'ব নোৱাৰে সেইখন ঘৰে সদায় মাতা অন্নপূৰ্ণাৰ লগতে মা লক্ষ্মীৰ পূৰ্ণ কৃপা পায় আৰু সুখ সমৃদ্ধিৰে ভৰি থাকে সেইখন ঘৰ সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰতিখন ঘৰৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰতিগৰাকী ৰান্ধনীৰ বাবে আৱশ্যকীয় ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই খাদ্য ৰন্ধা আৰু খাদ্য খোৱাৰ নিয়মসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব বিশেষকৈ বৰ্তমানৰ ব্যস্ততাৰে ভৰা পৃথিৱীত দেখা যায় যে সময়ৰ লগত ফেৰ মাৰিবলৈ যাওঁতে কিছুমান অত্যন্ত দৰকাৰী নীতি নিয়মৰ ফালে পিঠি দি খোৱা বোৱা বা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে যাৰ ফলত বিভিন্ন ৰোগ ব্যাধি বেমাৰ আজাৰৰ উপদ্ৰৱ হৈ মানুহক নানান সমস্যাত পেলায় আপুনি হয়তো শুনিছে আগৰ দিনৰ যিসকল ব্যক্তি আছিল তেওঁলোকৰ ৰোগ ব্যাধি সমস্যা নাছিল কোনো লোকে জীৱনত ডাক্তৰ কি বস্তু চিনিয়েই নাপাইছিল এতিয়াও এনে ব্যক্তি আছে যি জীৱনত এটা বেজী বা এটা টেবলেটো লৈ পোৱা নাই এই চমৎকাৰ হৈছে খাদ্যই মানুহক সুখী কৰিব পাৰে আকৌ খাদ্যই মানুহৰ জীৱনত নানান যান্ত্ৰণা দিব পাৰে ভগৱান শ্ৰীকৃষ্ণই ভগৱত গীতাত অৰ্জুনক কৈছে মোক যিদৰে ভক্তি কৰে মোক যিদৰে মনত ৰাখে ঠিক সেইদৰে খাদ্যক যদি শ্ৰদ্ধা আৰু গ্ৰহণ কৰাৰ ক্ষেত্ৰত যদি সেই নীতি নিয়ম মানি চলে তেনে সেই ব্যক্তিক ৰোগ ব্যাধি আৰু বিপদ বিঘিনিয়ে একো অনিষ্ট সাধন কৰিব নোৱাৰে ব্যক্তিয়ে খাদ্যৰ বাবেই পৰিশ্ৰম কৰে ভাল এসাঁজ খাব বা ভাল এসাঁজ পিন্ধিবৰ বাবেই ব্যক্তিয়ে নিজৰ অসহনীয় কষ্টকো সহ্য কৰি লয় যদি খাদ্য ৰন্ধা বা খোৱাৰ সময়ত অলপমান সাৱধান হ'ব পাৰে তেনে সেই ব্যক্তি কেতিয়াও অভাৱী হ'ব নোৱাৰে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক খাদ্য ৰন্ধা বা খোৱাৰ সময়ত কি কি ভুল কেতিয়াও কৰিব নালাগে যাৰ বাবে ব্যক্তিৰ জীৱনত অন্ন বস্ত্ৰৰ নাটনি হোৱাৰ উপৰিও বিভিন্ন ৰোগ ব্যাধিৰ সমস্যাত পৰি অশান্তি ভোগ কৰিব লাগে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা অন্নপূৰ্ণা দেৱী আৰু মাতা লক্ষ্মী দেৱীক ভক্তি কৰি জয় মা লক্ষ্মী দেৱী বা জয় মা অন্নপূৰ্ণা দেৱী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আপুনি হয়তো এনে বহু মানুহক দেখিছে তেওঁলোকে যিমান কাম থাকিলেও সময়ত খাদ্য গ্ৰহণ কৰিবই
যদি সময়মতে খাদ্য গ্ৰহণ কৰিব পাৰে তেনে ৰোগ ব্যাধিয়ে কেতিয়াও অশান্তি দিব নোৱাৰে আৰু স্বাস্থ্য ভালে থাকে। বহু এনে মানুহকো আপুনি নিশ্চয় দেখিছে, তেওঁলোকে উপাৰ্জন বহু বেছি কৰে, কিন্তু তেওঁলোকৰ ধন টকা পইচাৰ নাটনি কেতিয়াও নকমে। ধন টকা পইচাৰ নাটনি তেওঁলোকৰ লগত থাকেই। এটা বাটেৰে তেওঁলোকৰ ঘৰলৈ ধন টকা পইচা আহে, কিন্তু পইচা অহাৰ লগে লগেই বিভিন্ন সমস্যা আহি ঘৰৰ পৰা ওলাই যায়। আকৌ এনে কিছুমান মানুহ আপুনি নিশ্চয় দেখিছে, ধন টকা পইচা অহা যোৱাৰ ৰাস্তা একেবাৰে কম, কিন্তু কোনো সমস্যা নহয় তেওঁলোকৰ ঘৰত। যেতিয়া বিপদ আহে তেতিয়া আনক হাত পাতিব নালাগে। তেওঁলোকে বিপদৰ সময়ত তেওঁলোকে কাকো হাত নপতাকৈ চলিব পাৰে। এনেধৰণৰ সমস্যাবোৰ সৃষ্টি হয় ৰান্ধনি ঘৰৰ পৰাই। জানি আচৰিত হ'ব যে অন্ন ৰন্ধাৰ সময়ত আৰু ৰান্ধনি ঘৰত কৰা কিছুমান সৰু সৰু ভুলৰ বাবেই এখন ঘৰ দুখীয়া হৈ গৈ থাকে, কিন্তু সেই ঘৰৰ সদস্যসকলে ইয়াৰ কাৰণ বিচাৰিয়েই নাপায়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিলৈকে যদি আপুনি আমাৰ আজিৰ ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক আৰু ৰান্ধনি ঘৰত খাদ্য ৰন্ধাৰ ক্ষেত্ৰত বা খোৱাৰ ক্ষেত্ৰত কি ভুল কেতিয়াও কৰিব নালাগে সম্পূৰ্ণকৈ কথাখিনি জানি লওক। তেনে প্ৰথমে জানো আহক, এখন গৃহস্থী ঘৰৰ ৰান্ধনি ঘৰত কি ভুল কাম কেতিয়াও কৰিব নালাগে, যাৰ বাবে মানুহ দৰিদ্ৰ হ'ব লগা হয়। এখন ঘৰৰ ৰান্ধনি ঘৰখন হৈছে ঘৰখনৰ চালিকা শক্তি। এই ঘৰৰ পৰাই উন্নতিৰ উৎপত্তি হয়। ৰান্ধনি ঘৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। ৰান্ধনি ঘৰত কেতিয়াও মহিলাসকলে চুলি মেলি বহিব নালাগে বা চুলি আঁচুৰিব নালাগে। ইয়াৰ উপৰিও ৰান্ধনি ঘৰত কেতিয়াও অশুচিগাৰে প্ৰৱেশ কৰিব নালাগে। বহুতৰ ঘৰত দেখা যায় যে ৰান্ধনি ঘৰত খোৱা জোঠা বাচন বৰ্তনবোৰ একেলগে ধুবৰ বাবে বা চাফা কৰিবৰ বাবে বহু সময় ৰাখি থয়। এনে কাৰ্য ভুল বুলি বাস্তুশাস্ত্ৰই উল্লেখ কৰিছে। ৰান্ধনি ঘৰত যি জোঠা বাচন বৰ্তন থাকে লগে লগেই ধুই চাফা কৰিব লাগে। যদি বহু সময় এনেকৈ নধোৱাকৈ ৰখা হয় তেনে মাতা অন্নপূৰ্ণা বিতুষ্ট হয়। মাতা অন্নপূৰ্ণা বিতুষ্ট হ'লে গৃহত খাদ্যৰ নাটনি হয়। বহুতক দেখা যায় যে ৰাতি খোৱা বোৱাৰ জোঠা বাচন বৰ্তনবোৰ পুৱা ধুবৰ বাবে সদায় দমাই ৰাখে। এনে কাৰ্য অতি ভুল। লোকবিশ্বাস অনুসৰি ৰাতি মানুহ শোৱাৰ পাছত ৰান্ধনি ঘৰত মাতা অন্নপূৰ্ণাৰ প্ৰৱেশ হয়। যদি জোঠা বাচন বৰ্তন দমাই ৰাখি লেতেৰা কৰি থোৱা হয় সেই ঘৰৰ পৰা মাতা আঁতৰি যায়, ফলত ঘৰলৈ দৰিদ্ৰতা আহে। ইয়াৰ উপৰিও ৰান্ধনি ঘৰৰ পৰা কিছুমান বস্তু ৰাতি কেতিয়াও আনক দিব নালাগে আৰু কিছুমান বস্তু কেতিয়াও ঘৰত খালী হ'বলৈ দিব নালাগে। নিমখ, গুড়ি হালধি ৰান্ধনি ঘৰৰ পৰা কাকো অৰ্থাৎ আনৰ ঘৰলৈ ধাৰলৈ বা দান সূত্ৰে দিব নালাগে। লগতে নিমখ আৰু হালধি কেতিয়াও খালী হ'বলৈ দিব নালাগে। অলপ থাকোঁতেই কিনি আনি সেইখিনি পূৰাই থ'ব লাগে। এনে ক্ষেত্ৰত মাতা অন্নপূৰ্ণা অতি ক্ষোভিত হয়, ফলত ঘৰত অন্নৰ নাটনি হয়। অন্ন ৰন্ধাৰ সময়ত যিগৰাকী মহিলাই অন্ন ৰান্ধে তেওঁ কিছু কথাৰ প্ৰতি সদায় সতৰ্ক হোৱাটো অত্যন্ত প্ৰয়োজন। যেতিয়া তেওঁ অন্ন ৰান্ধিবলৈ যায় তেতিয়া সদায় শুদ্ধ মনেৰে স্নান কৰিহে অন্ন ৰান্ধিব লাগে। খং ৰাগ গালি গালাজ কৰি কেতিয়াও অন্ন সিজাব নাপায়। যদি খং কৰি বা খংভাৱে অন্ন তৈয়াৰ কৰে তেনে সেই খাদ্য বিষ সদৃশ হয়। ৰান্ধনিগৰাকীৰ নীতি নিয়মৰ ওপৰতেই অন্নৰ স্বাদ বৃদ্ধি পায়। যদি খং ৰাগেৰে অন্ন ৰান্ধি আনক খুওৱা হয় তেনে খাওঁতাসকলৰ শৰীৰতো সেই অন্নই ক্ৰিয়া কৰে আৰু সেই খাদ্যৰ পৰা অপকাৰ আহে। শাস্ত্ৰ অনুসৰি দুপৰীয়া যেতিয়া খাদ্য খাবৰ বাবে ৰান্ধনিয়ে খাদ্য ভাগ কৰে তেতিয়া খাদ্য ভাগ কৰাৰ আগত নিজৰ ঘৰৰ সন্মুখলৈ গৈ এবাৰ চাব লাগে তেওঁলোকৰ ঘৰৰ সদস্যসকলৰ বাহিৰে কোনো আলহী অতিথি আছে নেকি। যদি আলহী অতিথি থাকে তেনে দুপৰীয়া অতিথিক অন্ন দান কৰিব লাগে। এনে কাৰ্যৰ দ্বাৰা মাতা অন্নপূৰ্ণা অতি সন্তোষিত হয় আৰু সেই ঘৰত মাতা লক্ষ্মীৰ কৃপাত অন্নৰ বৃদ্ধি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক খাদ্য গ্ৰহণ কৰাৰ সময়ত কি ভুল কেতিয়াও কৰিব নালাগে। বিষ্ণু পুৰাণ মতে খাদ্য গ্ৰহণ কৰাৰ সময়ত প্ৰথমে দিশটো চাই লোৱাটো অত্যন্ত দৰকাৰী। চাৰি দিশৰ ভিতৰত যদি পূবমুৱাকৈ খাদ্য গ্ৰহণ কৰিব পৰা হয় তেনে স্বাস্থ্যৰ পক্ষে অতি ভাল হয়। পূব দিশে মুখ কৰি খাদ্য গ্ৰহণ কৰিব পাৰিলে সেই খাদ্য হজম বেছি হয় আৰু শৰীৰ নিৰোগী হৈ থাকে। দক্ষিণ দিশে মুখ কৰি খাদ্য গ্ৰহণ কৰাৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে। এই দিশে যমৰ নগৰ আছে বুলি শাস্ত্ৰই কয়। এই দিশলৈ মুখ কৰি খাদ্য খালে ৰোগ ব্যাধিৰ আশংকা বেছি হয়। শাস্ত্ৰমতে
মাটিত ঢাৰি পাৰি বা কট পাৰি যদি খাদ্য গ্ৰহণ কৰা হয় তেনে স্বাস্থ্যৰ পক্ষে মংগলজনক হয়। ইয়াৰ উপৰিও খাদ্য গ্ৰহণ কৰাৰ সময়ত প্ৰথমে অকণমান খাদ্য নিজৰ হাতেৰে মাতা অন্নপূৰ্ণাক স্মৰণ কৰি ভগৱানলৈ নিজৰ খাদ্যৰ কাঁহীতে আগবঢ়াব লাগে। সেই মুঠি খাদ্য নিজে গ্ৰহণ কৰিব নালাগে। যেতিয়া আপোনাৰ খাদ্যৰ থালত সেইকণ খাদ্য থাকি যাব, পাছত যেতিয়া সেইবোৰ পশু পক্ষীয়ে খায় তেনে আপোনাৰ পুণ্য বাঢ়িব। খাদ্য খোৱাৰ সময়ত কোনো ধৰণৰ বেয়া কথা বতৰা বা হাই হুলস্থুল কৰিব নালাগে। সদায় প্ৰথম 5 গহা ভাত মৌন হৈ অৰ্থাৎ মুখেৰে একো শব্দ নকৰাকৈ খাব লাগে। এনে কৰিলে মাতা অন্নপূৰ্ণা সন্তুষ্ট থাকে। আপোনাৰ ঘৰত যদি খাদ্য গ্ৰহণ কৰি থকাৰ সময়ত কোনো আলহী অতিথি আহে তেনে তেওঁক সসন্মানেৰে আনি খাদ্য খাবলৈ দিব। শাস্ত্ৰ অনুসৰি খাদ্য গ্ৰহণ কৰাৰ সময়ত যদি কোনো আলহী অতিথি বিমুখ হৈ যায় তেনে আপোনাৰ ঘৰৰ পৰা সুখ সমৃদ্ধি সেই ব্যক্তিৰ লগত গুচি যায়। ইয়াৰ উপৰিও খাদ্য খোৱাৰ সময়ত কেতিয়াও খোৱাৰ পৰা ঘনাই উঠিব নালাগে। ভৰি লৰাই বা হাত মূৰ আচাৰি খাদ্য গ্ৰহণ কৰিব নালাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে খাদ্যবস্তু লৈ কেতিয়াও নষ্ট কৰিব নালাগে। যিমান আপুনি খাব পাৰে সিমানহে খাদ্য ল'ব। বহু মানুহে খাদ্য খাবলৈ লৈ আধা খাই আধা এৰি থৈ যায়। এনে অভ্যাস একেবাৰে ভুল। এনে কাৰ্যৰ বাবে মাতা লক্ষ্মীৰ লগতে মাতা অন্নপূৰ্ণা অসন্তুষ্ট হয়। ফলত খাদ্যবস্তুৰ নাটনি হৈ ঘৰলৈ নাটনি আহে। বহু মানুহক দেখা যায় যে খাদ্য খাই সেই কাঁহীতে হাত ধুই দিয়ে। এনে কাৰ্য কেতিয়াও কৰিব নালাগে। খাদ্য গ্ৰহণ কৰা বা খোৱাৰ পাছত সেই থালিত কেতিয়াও হাত ধুব নালাগে। ইয়াৰ ফলত মাতা অন্নপূৰ্ণা ক্ষোভিত হয়। খাদ্যবস্তু পৰাপক্ষত ধাতুৰ কাঁহীত খাব পাৰিলে ভাল। কাঁহ বা তামৰ কাঁহীত খাদ্য খাব পাৰিলে স্বাস্থ্য নিৰোগী হয়। খাদ্য খোৱাৰ সময়ত বহু লোকে বাৰে বাৰে পানী খায়। খাদ্য খাই থকাৰ সময়ত বা খাদ্য খাই থকাৰ মাজত অত্যন্ত অসুবিধা নাপালে পানী খাব নালাগে। খাদ্য খোৱাৰ সময়ত যদি অধিক পানী খায় তেনে খাদ্যৰ পৰিমাণ কমি যায়। ফলত হজমী শক্তি কমি ৰোগ ব্যাধিৰ আশংকা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ নিয়মৰ মাজত যদি আপুনি খাদ্য গ্ৰহণ কৰিব পাৰে আপোনাৰ ঘৰত কেতিয়াও খাদ্যৰ নাটনি নহয়। আজিৰ ভিডিঅ'ত কোৱা নিয়মত যদি আপুনি ৰান্ধনীঘৰত খাদ্য ৰান্ধিব পাৰে আৰু খাদ্য গ্ৰহণ কৰিব পাৰে তেনে কোনোদিন আপোনাৰ ঘৰত অভাৱ অনাটন নহয় আৰু আপোনাৰ ঘৰৰ উন্নতি হোৱাটো একেবাৰে নিশ্চিত হ'ব। এইসমূহ কথা আমি মনে সাজি কোৱা কথা নহয়। এইসমূহ কথা শাস্ত্ৰসন্মত কথাহে। যদি আপুনি মানিব পাৰে উপকাৰ আপোনাৰেই হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ কথাসমূহৰ জৰিয়তে নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।